আজি ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকখনত অসমবাসীৰ লগতে দেশবাসীক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মই বৰ্তমান গহপুৰৰ যি শ্বহীদ কনকলতা বৰুৱাৰ বাসগৃহত আহি উপস্থিত হৈছোঁ। ইতিমধ্যে গহপুৰৰ লগতে সমগ্ৰ এতিয়া দেশতে আজিৰ দিনটোত ইতিমধ্যে স্বাধীনতা দিৱস উদযাপন কৰি আছে আৰু এয়া হৈছে শ্বহীদ কনকলতা বৰুৱাৰ যি এই কুটিত আহি ইতিমধ্যে উপস্থিত হৈছোঁ আৰু কনকলতা বৰুৱাৰ ভতিজাক আছে, মই কিছু কথা পাতিবলৈ যত্ন কৰিম। কওকচোন, যিহেতু আজি স্বাধীনতা দিৱস আৰু এই মহান বীৰসকলৰ অপ্ৰাণ চেষ্টাৰ ফলতে এই দেশখন স্বাধীন হৈছিল, কি ক'ব ভতিজাক হিচাপে? আজি ৭৮ সংখ্যক ভাৰতৰ স্বাধীনতা দিৱস আৰু পূৰ্বজসকলৰ যিখিনি ভাৰতৰ কাৰণে ত্যাগ, তেওঁলোকৰ কাৰণেই আজি আমি স্বাধীন দেশত বসবাস কৰিছোঁ আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ 1942 20 ছেপ্টেম্বৰত এই গৃহৰ পৰাই শ্বহীদ বীৰংগনা কনকলতা বৰুৱাই গহপুৰ থানাত ব্ৰিটিছৰ বিৰুদ্ধে ইউনিয়ন জাক নমাই ১৭ শতিক জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈছিল আৰু শ্বহীদ হৈছিল। আৰু আজি মই গৌৰৱ অনুভৱ কৰিছোঁ শ্বহীদ বীৰংগনা কনকলতা বৰুৱাৰ ভতিজা হিচাপে আৰু এই শুভখনত অসমবাসী তথা গহপুৰবাসীৰ ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিটো কনকলতা বৰুৱাৰ আপুনি যিটো পৰিয়ালৰ সদস্য, চৰকাৰে যেনেধৰণে সা সুবিধাখিনি বা কনকলতা বৰুৱাৰ পৰিয়াল হিচাপে যেনেদৰে যিখিনি কৰিব লাগিছে সেইকেইটাই পৰ্যাপ্ত পৰিমাণে কামখিনি কৰিছে? যথেষ্ট কৰিছে, যিহেতু মোৰ চাকৰিটো নিয়মীয়াকৰণ হ'ল, যিহেতু মই লাগি আছিলোঁ বহুত বছৰ 20 বছৰ ধৰি কৰিছিলোঁ আৰু যিহেতু গহপুৰৰ জন্ম শতবৰ্ষ, বীৰংগনা কনকলতা বৰুৱাৰ জন্ম শতবৰ্ষ 22 ডিচেম্বৰতে যিহেতু গহপুৰত হৈছিলে, সকলোৱে জানে। সেইদিনাখনে মোক নিযুক্তি পত্ৰখন দিছিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে। আৰু যিহেতু এই জন্মগৃহভাগ ঐতিহাসিক ক্ষেত্ৰ হিচাপে হ'বলৈ গৈ আছে আৰু যিহেতু গহপুৰ থানা আৰু গহপুৰ আমাৰ বৰঙাবাৰী প্ৰতিমূৰ্তি সমাধিস্থল, এই সকলোবোৰ এটা চৰকাৰে সংৰক্ষণৰ কাৰণে কাম আগবাঢ়িছে আৰু মই যিমানখিনি জানো কাম আগবাঢ়িছে বুলি গম পাইছোঁ আৰু DPR প্ৰস্তুত কৰিছে আৰু সম্পূৰ্ণ কামটো PWDয়ে কৰিব আৰু আমাৰ লগত যোগাযোগ কৰিছে আৰু সম্পূৰ্ণ যোগমাগ হৈ গৈছে আৰু পৰ্যায়ক্ৰমে যিখিনি আমাৰ ভূমি হস্তান্তৰ প্ৰক্ৰিয়া সেইখিনি আৰু চৰকাৰে প্ৰক্ৰিয়াৰ মাজেৰে কামখিনি আগবাঢ়িব। ইমানলৈকে কামখিনি আগবাঢ়িছে বুলি মই গম পাইছোঁ। হয়, ইয়াৰে বৰঙাবাৰীৰ এগৰাকী বিশিষ্ট ব্যক্তি আছে, যিহেতু তেখেতে কনকলতা বৰুৱাৰ ওপৰত এটা সুন্দৰ গীত নিৰ্মাণ কৰিছে। মই পোনতেই সেই গীতটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক অকণমান যদি গুণগুণাই দিয়ে খুব ভাল হ'ব আজিৰ দিনটো, এই বিশেষ দিনটোত। গীতটো এনেকুৱা আছিলে, স্বাধীনতা সংগ্ৰামী যিসকল আমাৰ ইয়াৰ পৰা বৰঙাবাৰীৰ পৰা গৈছিলে গহপুৰলৈ সেইদিনাখন 1942 চনৰ 20 ছেপ্টেম্বৰ দিনা, যিসকল পুৰুষ গৈছিল তেওঁৰ লগত, পুৰুষসকলৰ নামৰ এটা গীত আছিলে। মই কনকলতা মুকুন্দৰে গহপুৰৰ ডেকা, সাহসেৰে উৰুৱাই তিৰংগা পতাকা, কামদেৱালৰ ৰামপতি ৰাজকোৱা, বন্দুকৰ গুলিৰে শৰীৰ ভেদা, বৰঙাবাৰীৰ থুলেশ্বৰ ককা, বালিজানৰ অহিংস ৰণুৱা নাম, তেওঁ খৰ্গেশ্বৰ বৰুৱা, গমিৰিৰ জিতেন্দ্ৰ কুমাৰ বৰা, ধোপাবৰৰ অৰ্জুন ৰাজখোৱা। এইদৰে গোটেই গহপুৰৰ আমাৰ বৰঙাবাৰী, ছয়দুৱাৰ, গহপুৰ, কামদেৱাল, হাৱাজান সকলোৰে যিসকলৰ নাম আছে নামটো এই গীতটোত আছে। আমি এই প্ৰত্যেককে আমি স্মৰণ কৰোঁ। আমি গহপুৰক কনকলতা আৰু মুকুন্দ কাকতিৰ দেশ। আমাৰ ভাৰতবৰ্ষখন গহপুৰৰ কনকলতা আৰু মুকুন্দ কাকতিৰ তেজৰ লগত সদায় জড়িত হৈ আছে আৰু আমিও আমাৰ অঞ্চলৰ প্ৰত্যেক অসমীয়া যুৱকৰ মাজত, অসমীয়া ব্যক্তিৰ মাজত, অসমীয়া গাঁৱৰ মাজত, গাঁৱে গাঁৱে এই কথাখিনি সোমাই আছে যে আমাৰ মাজৰে জীয়ৰী কনকলতা বৰুৱাই গৈ গহপুৰত গৈছিলে আৰু সেই আন্দোলনত শ্বহীদ হৈছিলে। সেই ভাৰত ত্যাগ আন্দোলনৰ যি তেওঁলোকৰ আত্মবলিদান, যিটো মৃত্যু বাহিনী, যিটো মৃত্যুৰ মুখামুখি হোৱা যিটো সাহস, সেই সাহসটো নোহোৱালে কিন্তু ভাৰত স্বাধীন নহয়। তাৰ আগত প্ৰায় 200 বছৰ ধৰি পেলাই ব্ৰিটিছৰ লগত বিভিন্ন ধৰণৰ যুদ্ধ হৈছে, বিভিন্ন সংগ্ৰাম হৈছে, কিন্তু এই যিটো মৃত্যু বাহিনী, মৰিবলৈ আগবাঢ়ি যোৱা যিখিনি তেখেতসকলৰ আৱেগ, সেই আৱেগে কিন্তু আমাক স্বাধীনতা দিলে। গতিকে আজি আমি স্বাধীনতা দিৱসত তেখেতক আমি স্মৰণ কৰিছোঁ। মই পুনৰবাৰ মোৰ ভিডিঅ' জানিছোঁ দেখাবলৈ অনুৰোধ জনাইছোঁ। এই বাসগৃহৰ পৰাই শ্বহীদ কনকলতা বৰুৱা ওলাই গৈছিল দেশৰ বাবে তেখেতে মৃত্যুবৰণ হৈছিল আৰু আজি এই বিশেষ দিনটোত গহপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত যিহেতু স্বাধীনতা দিৱস উদযাপন কৰিছে আৰু মই শ্বহীদ কনকলতা বৰুৱাৰ পৰিয়ালবৰ্গ আৰু ইয়াৰে অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ মই মনৰ ভাৱ ল'বলৈ যত্ন কৰিলোঁ পোনপটীয়াভাৱে।